নমস্কাৰ ষ্টুডিঅ'ৰ মজত মই মিঠা চলি আছিল বিনিয়োগ সন্মিলন আৰু বিনিয়োগ সন্মিলন চলি থকাৰ সময়তে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ'ল উপস্থিত আছিল কেইবাখনো ৰাষ্ট্ৰদূতসকল আৰু ৰাষ্ট্ৰদূতসকলৰ উপস্থিতিত কেইবাশ ব্যক্তি তাত উপস্থিত আছিল আৰু চলি থকা সেই বিনিয়োগ সন্মিলনত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে পেকেট লাঞ্চৰ বাবে খোৱা কামৰা কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ আমি দেখুৱাইছো পেকেট লাঞ্চৰ বাবে খোৱা কামৰা কৰা পৰিলক্ষিত হৈছে এই বিনিয়োগ সন্মিলনত কেইবাখনো ৰাষ্ট্ৰদূত উপস্থিত থকাৰ সময়তে সংগঠিত হৈছে এই অভাৱনীয় পৰিস্থিতি আৰু এই ঘটনা সংগঠিত হোৱাৰ পিছতে এক প্ৰকাৰ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে কেইবাখনো ৰাষ্ট্ৰদূত তাত উপস্থিত আছিল বিনিয়োগ সন্মিলনৰ কথা চলি আছিল বিনিয়োগ সন্মিলনৰ আলোচনা চলি আছিল বা বিনিয়োগ সম্বন্ধে আলোচনা চলি থকাৰ সময়তেই সেই বিনিয়োগ সন্মিলনত সংগঠিত হৈছে এই অভাৱনীয় পৰিস্থিতি কেৱল পেকেট লাঞ্চৰ বাবেই খোৱা কামোৰা দৌৰা দৌৰি পৰিৱেশৰ সৃষ্টি হৈছে সন্মিলনৰ ভিতৰ ভাগত আৰু মধ্যপ্ৰদেশৰ গ্লোবেল ইনভেষ্টৰ সামিটত সংগঠিত হৈছে এনে অভাৱনীয় পৰিস্থিতি আমাৰ হাতত এই দৃশ্যাংশটো সম্পূৰ্ণকৈ আছে আমি দেখুৱাবৰ কাৰণে চেষ্টা কৰিম এই দৃশ্যাংশটো আপোনালোকক পোনপ্ৰথমে দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে মধ্যপ্ৰদেশৰ এয়া দৃশ্যাংশ আমি দেখুৱাইছোঁ কেনেদৰে এই দৃশ্যাংশ আমি দেখুৱাইছোঁ কেনেদৰে খোৱা কামোৰা লগা পৰিলক্ষিত হৈছে পেকেট লাঞ্চৰ বাবে খোৱা কামোৰা লগা পৰিলক্ষিত হৈছে দৃশ্যাংশটো চাওক কেনেদৰে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে গ্লোবেল ইনভেষ্টৰ সামিট মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা এই গ্লোবেল ইনভেষ্টৰ সামিটত এনেধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত বিনিয়োগকাৰীসকল উপস্থিত আছিল কেইবাখনো ৰাষ্ট্ৰদূতসকল উপস্থিত আছিল আৰু তাতেই সংগঠিত হৈছে এনে অভাৱনীয় পৰিস্থিতি এম্বিয়েন্সৰ সহায়ত আমি সম্পূৰ্ণ দৃশ্যাংশ দেখুৱাব বিচাৰিছোঁ